বিধায়কৰ নাম লৈ শ্মশানৰ লক্ষাধিক টকা লুণ্ঠনৰ গুৰুত্বৰ অভিযোগ 4 বছৰেও সম্পূৰ্ণ নহল শ্মশান নিৰ্মাণৰ কাম হৰকাই নিলে লক্ষাধিক টকা জীৱশ্ৰেষ্ঠ মানৱৰ লুণ্ঠনকামী হাতুৰাৰ পৰা হাৰি নগল এবাৰ মানৱ মুক্তিৰ দুৱাৰদলি স্বৰূপ পঞ্চভূতীয়া দেহ পঞ্চভূতত বিলীন হৈ যোৱা উপত্যকা মানৱ জীৱনৰ শেষ আশ্ৰয়স্থল শ্মশানৰ টকাও মন কৰক য'ত মানৱ জীৱনৰ শেষ ঠিকনা নিহিত হৈ থাকে সেই শ্মশানৰ টকাও হাৰি নগল এইবাৰ লুণ্ঠনকামী মানসিকতাৰ হাতুৰাৰ পৰা আৰু এই ঘটনা সংঘটিত হৈছে মৰাবজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰিয় দৰ্শকসকল আসাম লাইভ 7ৰ স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া হৈছে মৰাবজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন অৰ্ধনিৰ্মিত শ্মশান 4 বছৰ পাৰ হৈ গ'ল শ্মশানৰ টকা লুণ্ঠন কৰিলে কিন্তু সম্পূৰ্ণ নহল শ্মশান নিৰ্মাণৰ কাম চাওক ক'ত আছে আজি এই মানসিকতাৰ মানুহবোৰ আসাম লাইভ 7ৰ স্ক্ৰীনত যিখন আপোনালোকে দেখিছে আজি অভিযোগ উত্থাপন হৈছে যে 4ডাল ৰডৰ ঠাইত দিয়া হৈছে 3ডালকৈ ৰড জীৱনৰ শেষ ঠিকনা য'ত নিহিত হৈ থাকে শিৱপুৰাণত উল্লেখিত অনুসৰি শ্মশানেই হৈছে শ্ৰেষ্ঠ তীৰ্থস্থান আৰু সেই তীৰ্থস্থানৰ টকাও লুণ্ঠন কৰে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে গৰ্ব কৰা একাংশ পখুৱে জীৱশ্ৰেষ্ঠ মানৱ হিচাপে গৰ্ব কৰা মানৱ দেহধাৰী একাংশ পখুৱে লুণ্ঠন কৰে এই পুণ্য তীৰ্থস্থানৰ টকা চাওক আপোনালোকে দেখিছে এইখনেই হৈছে এখন অৰ্ধনিৰ্মিত শ্মশান য'ত লক্ষাধিক কেইবা লক্ষ টকা আহিছিল এই শ্মশান নিৰ্মাণৰ নামত কিন্তু শ্মশানে পৰিপূৰ্ণতা নাপালে কিন্তু এই শ্মশানৰ নামত অহা টকা অতি কৌশলেৰে লুণ্ঠন কৰিলে ঠিকাদাৰ জনপ্ৰতিনিধি আৰু চৰকাৰী বিষয়া কৰ্মচাৰী আৰু এনেদৰে চলি আছে এতিয়া উন্নয়নৰ কাম পুনৰ কৈছো প্ৰিয় দৰ্শকসকল লুণ্ঠনকামী মানসিকতাৰ হাতুৰাৰ পৰা এইবাৰ হাৰি নগল পুণ্য তীৰ্থস্থানৰ টকা হাৰি নগল মানৱ জীৱনৰ শেষ আশ্ৰয়স্থল শ্মশানৰ টকা প্ৰিয় দৰ্শকসকল পুনৰ কওঁ এইখনেই হৈছে মৰাবজাৰ গাঁও পঞ্চায়ত যিখন পঞ্চায়তত জব কাৰ্ডৰ ভয়াৱহ কেলেংকাৰীৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কেলেংকাৰীলৈকে সংঘটিত হৈছে আৰু এইবাৰ পোহৰলৈ আহিলে শ্মশানত টকা সৰলোকি কৰাৰ এটা বৃহৎ কেলেংকাৰী অনিয়ম এইখন পঞ্চায়তৰ ৰাইজে জিয়াটো ভুগিছে বিগত পঞ্চায়ত জনপ্ৰতিনিধিৰ পৰা জিয়াটো ভুগিছে প্ৰতিবাৰে জনতাৰ টকা এনেদৰে লুণ্ঠন কৰি থকা হৈছে ইয়াৰ জনপ্ৰতিনিধিসকলে চৰকাৰী বিষয়া কৰ্মচাৰীসকলে আৰু ঠিকাদাৰসকলে আৰু গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে যে বিধায়কৰ নাম লৈ এই কামটো কৰা হৈছিল চাওক কেনে মানসিকতাৰ হলে কিমান নিম্ন নিচ মনোবৃত্তিৰ মানসিকতা হলে মানৱ জীৱনৰ শেষ আশ্ৰয়স্থল স্বৰূপ শ্মশানৰ টকা লুণ্ঠন কৰিব পাৰে আমি আপোনালোকক দেখাইছো সমগ্ৰ পৰিৱেশ আৰু এই সম্পৰ্কত আৰটিআই কৰ্মী দিগন্ত শইকীয়াই কি কয় শুনো আহক শিৱসাগৰ জিলা গৰিসাগৰ উন্নয়ন খণ্ড অধীনৰ মৰাবজাৰ গাঁও পঞ্চায়তত খাতলগাঁৱত অৱস্থিত আপোনাৰ শ্মশান নিৰ্মাণ কৰিছিলে আজি প্ৰায় 4 বছৰ অতিক্ৰম হৈ গ'ল সেই লুণ্ঠনৰ স্বাৰ্থতে এখন নিৰ্মাণ কৰিছিলে আজি 4 বছৰ অতিক্ৰম হোৱাৰ পিছতো বাউণ্ডেৰী ৱালটো দিলে আৰু এটা সামান্য ঘৰ নিৰ্মাণ কৰিলে সেই পইচাখিনি আত্মসাৎ কৰিলে আচৰিত কথা যিখিনি পোজ দিছিলে 4ডালকৈ পোজ দিব লাগে তাত পোজ দিছে আপোনাৰ 3ডাল আৰু এতিয়া সন্মুখৰ গেট দিছিলে গেট সেটি ভাগি গৈছে আৰু ভাগি যোৱাৰ পাছত আমি গম পোৱা হৈছে তাত 3ডাল ৰড ওলাই পৰিছে আৰু তেওঁলোকৰ গোটেই লুণ্ঠনৰ প্ৰতিচ্ছবি পোহৰলৈ গুচি আহিছে আৰু মৰাবজাৰ গ্ৰাম পঞ্চায়তত এয়াই নহয়
পূৰ্বতে ভুৱা জব কাৰ্ড কেলেংকাৰী, ইন্দিৰা আৱাস যোজনাৰ কেলেংকাৰী সংঘটিত হৈছিলে। এতিয়া পঞ্চায়ত ৰাজৰ নামত এখন ডকাইতি ৰাজ চলিছে মৰাবজাৰ গাঁও পঞ্চায়তত, আৰু এই ডকাইতি ৰাজৰ পৰা মৰাবজাৰ গাঁও পঞ্চায়তৰ কোনো ব্যক্তিৰ কোনো লাভালাভ নহয়, মাত্ৰ পঞ্চায়ত প্ৰতিনিধি আৰু যিসকল GIS, JE, BDO এওঁলোকৰ লাভ হৈছে, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ কোনো লাভ নহয়। আৰু চৰকাৰী পুঁজি সম্পূৰ্ণ অপব্যয় কৰিছে। এই যিখন স্মশানৰ কথা কৈছোঁ, ৰাঙলীজানৰ কাষতে আছে, খাতল গাঁও অৱস্থিত। আপোনালোকক এইটো ভয়ংকৰ লুণ্ঠন কৰিলে, আৰু এখন স্মশান বনাওঁতে আজি 4 বছৰ অতিক্ৰম হৈ গ'ল। ইমান বছৰ লাগে নি? অকল লুণ্ঠনৰ স্বাৰ্থতে এই কামখিনি কৰিলে। ইয়াৰ ফলত লাভ হ'ল জনপ্ৰতিনিধি আৰু GRS আৰু ইঞ্জিনিয়াৰ আৰু BDO। আমি কৈছোঁ যে গৌৰীসাগৰ উন্নয়ন খণ্ডৰ আপোনাৰ মৰাবজাৰ গাঁও পঞ্চায়তত পঞ্চায়ত ৰাজ ব্যৱস্থা চলা নাই, ডকাইতি ৰাজ চলিছে, আৰু এই ডকাইতি ৰাজৰ পৰা লাভ হৈছে বিভাগীয় যিসকল কৰ্মচাৰী আৰু জনপ্ৰতিনিধি। আমি এই চৰকাৰী ধন আত্মসাৎ কৰা এওঁলোকৰ বিৰুদ্ধে শীঘ্ৰে এক তদন্তৰ দাবী জনাইছোঁ, আৰু যদি বিভাগে তদন্ত নকৰে আমি গৌৰীসাগৰ থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হ'ম। আৰু এই যিখন স্মশান নিৰ্মাণ কৰিছিলে তাত ঠিকাদাৰ হৈছে বিধায়কৰ সোঁহাত স্বৰূপ এজন নেতাই, আৰু বিধায়কৰ নাম লৈ তেওঁ এই টকা আত্মসাৎ কৰিলে। লাখ লাখ টকা এই স্মশানৰ কাৰণে আবণ্টন দিছিলে। আপুনি আচৰিত খাব, গোটেই ৱালৰ তলেদি এতিয়া গৰু পাৰ হ'ব পাৰে বিন্ধা। কি ৱাল নিৰ্মাণ কৰিছিলে ঠিকাদাৰে গম পাব। মুঠতে ৰাজনৈতিক পৃষ্ঠপোষকত এই স্মশানৰ টকাখিনি আত্মসাৎ কৰিলে, আৰু বিধায়কৰ নাম লৈ, যিজন ঠিকাদাৰ বিধায়কৰ নাম লৈ এই মৰাবজাৰ গাঁও পঞ্চায়তৰ এই স্মশানৰ ধনখিনি আত্মসাৎ কৰিলে।